জোৰানাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণ দিয়া সহ আগবঢ়াওক প্ৰশ্নটো ডক্টৰ দীপেন দাস ছাৰ। আকৌ এবাৰ প্ৰশ্নটো পঢ়ি ক'ব। জোৰানাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণ সহ আগবঢ়াওক। নমস্কাৰ ছাৰ। নমস্কাৰ। মোৰ মতে জোৰানাম ল'ৰা বিহুৱাজনক পৰস্পৰক ৰিপ্লাই কৰাটো আৰু জোৰানাম যোজনা কৰিও গাব পাৰি। হয়। জোৰানাম লগতে জাতনাম কৰি গাব পাৰি আৰু জোৰানামত ছন্দ মিলিব লাগে। বিহুৱা বিহুৱতীৰ মনৰ ভাৱ প্ৰকাশ কৰা হ'ব লাগে। হৈছে এটা উদাহৰণ দিবলৈ কোৱা হৈছে, পাৰিব? হয়, উদাহৰণ বিহুৱা যেনেকৈ ইঠুৰিয়াই কাটিলা তামোল তেনে কণী নুৰিয়াই বান্ধিলা পাণ এই পথাৰে বিচাৰি ফুৰালা অতি নদাই আছিলা তেতিয়া বিহুৱতীগৰাকী ৰিপ্লাই দিব ইঠুৰিয়াই কটা নাই তামোল তেনে কণী নুৰিয়াই বন্ধা নাই পাণ এই পথাৰে বিচাৰি ফুৰা নাই দলনি তাই আছিলো ধন্যবাদ। আচলতে আপুনি কৈছে জোৰানামৰ কথাটো, যিখিনি কথা কৈছে সম্পূৰ্ণ শুদ্ধকৈ হ'লে আৰু ভাল লাগিব। আচলতে জোৰানাম বুলি ক'লে ডেকাই গাভৰুক বা গাভৰুৱে ডেকাক জুৰিব লাগে। অৰ্থাৎ জোৰানামত এটা প্ৰশ্ন থাকে, প্ৰশ্নৰ এটা উত্তৰ থাকে আৰু জোৰানামবিলাক সাধাৰণতে চাৰি শাৰীকৈ থাকে। প্ৰথম দুটা শাৰীত প্ৰকৃতিৰ উপমা দিয়ে। আপুনি যিটো উদাহৰণ দিলে খুব সুন্দৰ হৈছে। প্ৰথম দুটা শাৰীত প্ৰকৃতিৰ উপমা দিয়ে আৰু পিছৰ দুশাৰীত ডেকাজনে গাভৰুলৈ মনৰ ভাৱটো প্ৰকাশ কৰে। যিদৰে ভাৱটো ডেকাজনে প্ৰকাশ কৰে সেইধৰণেও গাভৰুগৰাকীয়ে উত্তৰটো দিয়ে। এতিয়া আপুনি গালে থুৰিয়াই কটা নাই তামোল তিনিখনি নুৰিয়াই বন্ধা নাই পাণ পথাৰে বিচাৰি ফুৰিলোঁ ফুৰা নাই দলনিত দাই আছিলোঁ ধান। ডেকাজনৰ কি বুলি ক'লে আপুনি? ফুৰালা কটেনো দাই আছিলে ধান। আপুনি ডেকাজনক গাব লাগিছিল কি জানে? থুৰিয়াই কাটিলোঁ তামোল তিনিখনি নুৰিয়াই বান্ধিলোঁ পাণ পথাৰে বিচাৰি ফুৰিলোঁ।